যোৱাকালিও নাহিল, পৰহিও নাহিল, আজিও নাহিল কে মোহন বেহৰবাৰী আউটপোষ্টৰ এপিছডত। ৰেঙনি টিভিয়ে যোৱা 4 দিন ধৰি দি আছে ৰেঙনি টিভিত অৰ্থাৎ বেহৰবাৰী আউটপোষ্টত আকৌ উভতি আহিব কে মোহন, কিন্তু নাহে কিয়? নে এইটো এটা আশা দি থৈ দিছে জনসাধাৰণক। এতিয়া মই জনাত নাহে কিয় নহয়, আহিব বেহৰবাৰী আউটপোষ্টত, কিন্তু এটা সময় আছে বা এটা টাইম আছে। ধৰক ঘপকৈ আহিম বুলি ক'লে আহিব নোৱাৰে, যিহেতু কে মোহন বেহৰবাৰী আউটপোষ্টত আহিবই, সেইকাৰণে আগতীয়াকৈ প্ৰমো ভিডিঅ' দি দিছে। বেহৰবাৰী আউটপোষ্টত কে মোহন জানুৱাৰীৰ পৰা আহিব, অৰ্থাৎ সম্ভৱতঃ যদি জানুৱাৰীৰ 2 তাৰিখ বা 3 তাৰিখ যদি ছানডে বা মনডে নপৰে, তেতিয়াহ'লে 2 তাৰিখৰ এপিছডত আমি দেখিবলৈ পাম। আৰু যদি ছানডে আছে বা কিবা বন্ধ থাকিব পাৰে, জানুৱাৰী পিকনিক চিকনিকৰ কথা আছে, তেতিয়াহ'লে আমি 3 তাৰিখৰ এপিছডত কে আৰু মোহনক দেখিবলৈ পাম। কিন্তু তাৰ আগত কে মোহনক দেখিবলৈ নাপাওঁ, প্ৰমোশ্যন যিমানে দিয়ক নিদিয়ক। কাৰণ কি, কৃষ্ণকমল খাটনিয়াৰ মানে কে সিদ্ধাৰ্থ, তেওঁৰ এটা হেৰিত মই শুনিছোঁ যে জানুৱাৰীৰ পৰা কাম ষ্টাৰ্ট কৰি দিম বেহৰবাৰী আউটপোষ্টত। গতিকে আছোঁ আমিও অপেক্ষাত বেহৰবাৰী আউটপোষ্ট, কাৰণ আমি য'ত থাকোঁ যেনেকৈ থাকোঁ বেহৰবাৰী আউটপোষ্ট চাই থাকোঁ। কে মোহন থাকোঁতেও চাই থাকোঁ, নাথাকিলেও চাই থাকোঁ। কিন্তু কে মোহনৰ দাবী আছিল আমাৰ এটা বহুত, মানে ক'ব গ'লে 90% দৰ্শকে দাবী কৰিছিল, কিছুমানে কমেণ্ট কৰিছিল, কিছুমানে কমেণ্ট নকৰাকৈ মনে মনে হ'লেও দাবী কৰিছিল যে কে মোহন লাগে, কে মোহন নোহোৱাকৈ বেহৰবাৰী আউটপোষ্ট নচলে। এইটো কথা সঁচা। যেতিয়াৰ পৰা দেখা পাইছোঁ কে মোহন গুচি গ'ল, তেতিয়াৰ পৰা 14-15 ঘণ্টাত ভিউজ হয় মাত্ৰ 60,000, 70,000, 90,000। কিন্তু এই যোৱা এসপ্তাহৰ পৰা যেতিয়া প্ৰমোশ্যন কৰিছে যে কে মোহন গৃহমুখী নে কিবা এটা কমেণ্ট দিছে ৰেঙনি টিভি যে কে মোহন উভতি আহিব, তেতিয়াৰ পৰাই এটা আশাত যে কে মোহনৰ অভিনয় পাওঁ নেকি, সেইটো আশাত এদিনত অৰ্থাৎ 10-12 ঘণ্টাত 1,60,000, 70,000 ভিউ হয় এই ইউটিউবত। তাৰ কাৰণটো হ'ল আশাবাদী, আমি আশা কৰি আছিলোঁ, অৰ্থাৎ কে মোহনক ভাল পাওঁ অভিনয়। গতিকে কে মোহন নোহোৱাকৈ বেহৰবাৰী আউটপোষ্ট মৰি গ'লহেঁতেন। সেইকাৰণে কে মোহন আকৌ উভতি আহিবলৈ আনিবলৈ বাধ্য হৈছে। মোৰ চেনেলটো অলপ ছাবস্ক্ৰাইব কৰি দিব। মই এইবোৰ আলোচনা কৰোঁ, এনেকুৱা নহয় যে মই বহুত দৰকাৰী কথা কওঁ, দৰকাৰী একো নাই। বেহৰবাৰী আউটপোষ্ট যোনে চাই উঠাৰ পিছত কেতিয়াবা এপিছড নাথাকে, তেতিয়া কিবা এটা বেহৰবাৰী আউটপোষ্টৰ বিষয়ে আলোচনা কৰিলেও শুনিবলৈ মন যায়, ময়ো শুনো। সেই বিষয়ে মই আলোচনা কৰোঁ। চাবলৈ মন নাই মানে স্ক্ৰল কৰি দিলেই হ'ল, কথা নাই বাৰু, বেয়া নাপাওঁ। কিন্তু মোৰ মনৰ কথাবোৰ প্ৰকাশ কৰোঁ। বেহৰবাৰী আউটপোষ্টৰ এতিয়া কিন্তু ভিউজ বাঢ়ি আছে, আহিব বুলি শুনিয়েই ভিউজ বাঢ়ি আছে। মাজত কিন্তু ভিউজ এনেকুৱা হৈ আছিল, এদিন দুদিনত 40,000, 50,000 ভিউজ হয়। এতিয়া বেহৰবাৰী আউটপোষ্ট কে মোহন আহিব বুলি শুনিয়ে 12 ঘণ্টাত মই দেখিছোঁ 1,49,000 ভিউজ। আহাই নাই কে মোহন। আহিলে আৰু প্ৰথম এপিছডটো যেতিয়াৰ পৰা আহিব, যিটো এপিছডত কে মোহনক দেখিবলৈ পাম, সেই এপিছডটো কিমান চলে চাবচোন, মোৰ এটা ধাৰণা। গতিকে আছোঁ অপেক্ষাত, চাই থাকিব বেহৰবাৰী আউটপোষ্ট। থেংক ইউ।